আপোনালোকৰ হয়নে নাই নাজানো, কিন্তু মোৰ কেক বনোৱাৰ পিছত হাতৰ অৱস্থা কিবা এনেকুৱা হৈ থাকে। পিছে নমস্কাৰ, আহক আজি অৰ্ডাৰখিনি কওঁ। আজিৰ প্ৰথমটো অৰ্ডাৰ আছিলে ভেনিলা ফ্লেভাৰৰ হাফ কেজি কেক, যোনটো ফুল্লি কাষ্টমাইজ আছিলে। ফটো মোক দিয়ে দিছিলে কেনেকুৱা টাইপৰ লাগে, আৰু কালাৰটো আছিলে লেভেণ্ডাৰ কালাৰৰ। যেনেকুৱা লাগে মই ছেম তেনেকুৱাই বনাই দিছোঁ। লগতে ওজন দেখুৱাই পেলাই এয়া আছিলে কেকটোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু আপোনালোকেতো জানেই মোৰ প্ৰথম বুকে আছিলে, তাৰপিছত মই কেক আনিলোঁ। আৰু মই কেক বনাই বহুত ভাল পাওঁ। প্ৰত্যেকটো অৰ্ডাৰৰ লগত মই নতুন নতুন ডিজাইন ট্ৰাই কৰোঁ। সেইটো কমপ্লিট কৰি তাৰ পিছৰ অৰ্ডাৰটো কমপ্লিট কৰিবলৈ লাগি গ'লোঁ। কেকটো ইমান স্পঞ্জি হৈছিলে। কেকটো ক্ৰাম কোট কৰি এয়া আছিলে ফাইনেল লুক। এই কেকটো কাষ্টমাইজ নাছিলে, নিজৰ মতে দিব দিছিলে, সেইকাৰণে মই এনেকৈ বনাই দিছোঁ। তাৰপিছত এয়া আছিলে 8টা ৰ'জৰ অৰ্ডাৰ। ৰ'কে আছিলে, লগত জিপচিও আছিলে। সেইখিনি মই লৈ পেলাই ওলাই গৈছিলোঁ অকণমান। ওলাই গৈ পেলাই যিখিনি পাইছোঁ সেইখিনি উৰুৱাইতো আহিব লাগিব। সেইকাৰণে চাওমিন, ম'ম' আৰু লগতো লাষ্টত আইচক্ৰীম নাখালে নহয়। এইখিনি খাই পেলাই ঘৰৰ বাবে ওলাই গ'লোঁ। আজিলৈ মানে আছিলে। থেংকছ ফৰ ৱাচিং এণ্ড বাই।